ধেমাজিলৈকে এটা মাল মিলা কথা আছে, যদি পাওঁ সেইটো লৈ যাম আৰু। গতিকে এইখন লৈ পেলাই গৈ আছো আমি ডিব্ৰুগড় টেঙাখাত। এখন থানাখন দেই, কোনোবাই যদি চিনি পাইছে কাৰোবাৰ চিনাকি হ'বও পাৰে। গতিকে মই আজি স্ক্ৰীনত নাম্বাৰটো দি দিছো, খালি অকল ভাড়া থাকিলে ফোন কৰিব আৰু। এয়া গোগামুখ আহি পালোহি আৰু এয়া তেল ভৰাই আছো। ঘৰৰ মাল যদি এনেকে পাওঁ ন, আমাৰ বহুত ভাল লাগে ভাড়াটো মাৰি পেলাই। এয়া বৌ, আমি নিতুদাহঁতৰ বস্তু ল'বলৈ আহিছিলো, এয়া উঠাই মেলি হৈ গ'ল। এইফালে আমাৰ ভণ্টি, হাই এটা দি দিয়ে। ভাইটিও আছে, ভাইটিয়ে ভিডিঅ' চাই বোলে মতা নাই, কিন্তু আগত আমাৰ দাদাহঁত গৈ আছে আৰু পিছে পিছে আমি গৈ আছো। আৰু স্কুটিখন আছে, পিছে এখন চোফাখন আছে। 370 কিলোমিটাৰ আমি আচলতে আজি ভাড়াটো হৈছে। নমস্কাৰ বন্ধুসকল, মই অবিনাশ আৰু পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আৰু আজি গাড়ীখন দেখি পেলাই গম পাইছে যে এখন আমাৰ পুষ্পাটো মানে বলেৰ'খন। গতিকে এইখন লৈ পেলাই গৈ আছো আমি ডিব্ৰুগড় টেঙাখাত। গতিকে ব্লগটো ইণ্টাৰেষ্টিঙে হ'ব। আৰু এতিয়া মোৰ লগত এতিয়া কোনো নাই, আমাৰ মইনাদা আহিছে, ৰখিয়া আছে বিহপুৰীয়াত। মইনাদা আৰু মই যাম আৰু ধূপডাল জ্বলাই ভগৱানৰ নাম এটা লৈ পেলাই আমি যাত্ৰা আৰম্ভ কৰো। আৰু কি লোড হ'ব কি লোড নহয় চব দেখাই আছো। গতিকে আমি যদি ধেমাজিলৈকে এটা মাল মিলা কথা আছে, যদি পাওঁ সেইটো লৈ যাম আৰু। এতিয়া আহি পাই গ'লোহি আমাৰ বিহপুৰীয়া টাউন। এখন আমাৰ বিহপুৰীয়া টাউনখন, এইটো শিৱ মন্দিৰ ভাগ বিহপুৰীয়াত থকা। বাকী সেয়া আৰু আহি গ'ল, মইনাদাক উঠাই ল'লো। উঠাই পেলাই এতিয়া আমি গৈ থাকোঁ। প্ৰথম ক'ত গৈ আছোঁ দেখাই আছোঁ। বাকী কৈছোঁ এইখন আমাৰ বিহপুৰীয়া টাউন, এখন থানাখন দেই, কোনোবাই যদি চিনি পাইছে কাৰোবাৰ চিনাকি হ'বও পাৰে। এইখন আমাৰ থানাখন বিহপুৰীয়া, এয়া শিৱ মন্দিৰ ভাগ এফালে। আমি গৈ আছোঁ বলক। আমি আহি পেলাই এয়া ত্ৰিনয়ন মন্দিৰ পালোহি আৰু এইফালে মইনাদাই পইচা এটা দিব গৈছে, সেৱা এটা লৈ লওঁ আৰু ভগৱানৰ নাম লৈ পেলাই আমি গৈ থাকোঁ ডিব্ৰুগড় টেঙাখাতলৈ। আৰু আমাৰ যিটো মানে বিহপুৰীয়াৰ পৰা এটা মাল হোৱা কথা আছিলে, সেইটো অলপ দেৰি হ'ব, কিন্তু ইফালে পাৰ্টি আৰ্জেণ্ট পাবগৈ লাগে, সেইটো কাৰণে আমি নৰখিলোঁ আৰু। গতিকে ডাইৰেক্ট গৈ থাকোঁ এতিয়া। বলক আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু টেঙাখাতলৈ বুলি। আজি বতৰ পূৰা ৰ'দ। আমি আহি পালোহি গোগামুখ আৰু এয়া গাড়ীত এতিয়া তেল ভৰোৱা নহৈছিলে আজি। গতিকে এতিয়া আমি তেল ডিপুত সোমাইছোঁ, তেলটো ভৰাই লওঁ। তেলটো ভৰোৱাৰ পিছত আমি আকৌ ডাইৰেক্ট গৈ থাকিম আৰু একদম ডাইৰেক্ট যাব লাগিব, ক'তো নোৰোৱাকৈ একদম। গোগামুখৰ তেল ডিপু এইটো, কোনে কোনে চিনি পাইছে কমেণ্ট এটা কৰিব। বাকী আমি তেলটো ভৰাই লওঁ এতিয়া। 3010 টকা তেল ভৰাই লওঁ, তাৰপিছত আকৌ গৈ থাকিম আমি। এতিয়া আমি গোগামুখত তেলটো ভৰালোঁ, তেলটো ভৰাই পেলাই ওলাইছোঁ। আৰু এইফালে আমাৰ ড্ৰাইভাৰ অকণমান চেঞ্জ হৈ গ'ল, এতিয়া মই চলাই আছিলোঁ, এতিয়া আমাৰ মইনাদাই চলাব এতিয়া। গতিকে বলক আমি ধুনীয়াকৈ গৈ থাকোঁ। মোৰ অলপ ফোন চোন আহি আছে বেছিকৈ, আমাৰ ডাঙৰ গাড়ীখনৰ কিবা ভাড়াৰ কাৰণে ফোন চোন আহি আছে। গতিকে এতিয়া মইনাদাক দিছোঁ চলাবলৈ। বাকী এতিয়া বলক গৈ থাকোঁ ধুনীয়াকৈ। মানে দাদাহঁত ৰখিয়া আছে, গতিকে লগে লগে ঘৰৰ মালটো উঠাব লাগে আৰু আহিব লাগে। আৰু আমি মানে ঘৰৰ মাল যদি এনেকৈ পাওঁ ন, আমাৰ বহুত ভাল লাগে ভাড়াটো মাৰি পেলাই, নে কি মইনাদা? শিফটিঙৰ ভাড়া চাহ পালে আমি বিশেষকৈ ফাৰ্নিচাৰ মালবিলাক ভাল লাগে। গতিকে এনেদৰে আপোনালোকে যদি ভিডিঅ' চাই পেলাই কোনোবাই যদি এনেকৈ শিফটিঙৰ ভাড়া দিম বুলি ভাবিছে বা ভাড়া দিম বুলি ভাবিছে, গতিকে মই আজি স্ক্ৰীনত নাম্বাৰটো দি দিছোঁ, খালি অকল ভাড়া থাকিলে ফোন কৰিব আৰু। বাকী বিশেষ কাৰণত ফোন কৰিলে অলপ অসুবিধা হৈ যায়, কিছুমান গাড়ী চাড়ী চলাই থাকোঁ যে। গতিকে সেয়াই আৰু, যদি ভাড়া থাকে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। এনেদৰে আমি শিফটিঙৰ কামবিলাক কৰোঁ আৰু শিফটিঙৰ ভাড়াবিলাক মাৰোঁ, আৰু বেছিকৈ ফাৰ্নিচাৰ ভাড়াবিলাক মাৰি পেলাই ভাল পাওঁ। নাম্বাৰ দি দিম, কণ্টেক্ট কৰিব। আমি আহি পেলাই লাহোৱাল পালোহি আৰু এইফালে চিধা গ'লেগে তিনিচুকীয়া পাইগৈ। আৰু এতিয়া আমি টেঙাখাতলৈ যাম যিহেতু, সেইটো কাৰণে আমি এনেকৈ ৰাইট চাইডে সোমাই যাব লাগিব। এই আগৰ ৰাস্তাটো গাড়ীখিনি যে গৈ আছে দেখিছে, এইখিনি আমি এনেকৈ সোমাই যাব লাগিব। আৰু এতিয়া আমি সোমাই পেলাই আহি গ'লোঁ আৰু এইফালে গ'লেগে নাহৰকটীয়া পাইগৈ, এইফালে দুলীয়াজান আৰু এইফালে টেঙাখাতো লিখা আছে, কিন্তু আমি বৰ্ডখনে নেদেখি আৰু গছ আছে। গতিকে এতিয়া আমি গৈ থাকোঁ টেঙাখাতলৈ। বলক একেবাৰে তাত গৈ পেলাই লগ পাম আৰু। এইফালে আহি আছে কলেজৰ পৰা পেলাই এয়া টেঙাখাত পাই গ'লোহি আৰু এতিয়া এইফালে সোমাই আহিছোঁ। এইপিনে সোমাই পেলাই যাব লাগিব আমাৰ মালখিনি লোড কৰিবৰ কাৰণে। আমি আহি পেলাই পাই গ'লোহি আৰু এই বস্তুখিনি উঠাই ল'লোঁ। এইখিনি গোটেইখিনি ঘৰৰ বস্তুহে কৈছিলোঁ, ঘৰৰ বস্তু। আৰু এইফালে আমাৰ বৌ আছে, কিবা ক'ব নেকি? একো নকয়, আমাৰ ঘৰৰে বস্তু আজি আমাৰ বৌ। এইফালে আমাৰ দাদা ক'ত গ'ল জানো, দাদা নাই, দেখাই আছোঁ। বাকী আমি বস্তুখিনি ল'ব আহিলোঁ টেঙাখাত। গতিকে এইখিনিতে উঠাই পেলাই আমি লৰালৈকে যাওঁ আৰু ইয়াৰ পৰা। উঠাই দিয়ক, ডলা হৈ গ'ল, গোটেই বস্তুখিনি উঠোৱা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আৰু। এয়া বৌ, আমি নিতুদাহঁতৰ বস্তু ল'বলৈ আহিছিলোঁ, এয়া উঠাই মেলি হৈ গ'ল। এইফালে আমাৰ ভণ্টি, হাই এটা দি দিয়ে। ভাইটিও আছে, ভাইটিয়ে ভিডিঅ' চাই বোলে মতা নাই, কিন্তু বাই বাই হা, থাকা, আমি গৈ থাকোঁ দিয়া। ঠিক আছে, অঁ বলক তেতিয়াহ'লে আমি গৈ থাকোঁ আৰু। অঁ ঠিক আছে, বাই বাই। অঁ ঠিক আছে, ঠিক আছে, অঁ থাকক, যাওঁ, অঁ বাই বাই। এতিয়া আমি গোটেই মালখিনি লোড কৰি পেলাই আহি গ'লোঁ আৰু এতিয়া সময় 4টা বাজিব হৈ গ'ল আৰু আমাৰ ভাত আমি খোৱাই নাই, যিহেতু একদম লৰালৈকে আহিবলগীয়া হৈছিলে। সেইটো কাৰণে ৰাতিপুৱা আমি ভাত খাই একো খোৱা নহ'লে। গতিকে এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ, মানে টেঙাখাতৰ পৰা ওলাই গৈ আছোঁ। এতিয়া টেঙাখাতৰ পৰা ওলোৱাৰ পিছত আমি সেই যোনটো ডিব্ৰুগড় বাইপাছ, আৰু ডিব্ৰুগড় বাইপাছ পোৱাৰ পিছতে আমাৰ যিখন আগতে আমি যোৱাটো ব্লগত যদি চাব তেতিয়া গম পাব যে ডিজি হোটেল বুলি এখন মজা হোটেল আছে মৰাণৰ ৰাস্তাত, অকণমান আগলৈ যাবগৈ লাগিব। তাত খাবলৈ বুলিয়ে অপেক্ষা কৰি আহিছোঁ। খানাটো ইমান ভাল মানে, আৰু আমাৰ গাড়ী মানুহখিনিৰ কাৰণে বেষ্ট খানা তাতে।
গতিকে বলক একেবাৰে তাতে লগ পাই আছোঁ। তাত আমি দেখাই আছোঁ ডিজি হোটেল ক'ত আছে আৰু তাতে আপোনালোকে খাব পাৰিব কেতিয়াবা আহিলে। গতিকে বলক একেবাৰে ডিজি হোটেলত লগ পাম আৰু আগত আমাৰ দাদাহঁত গৈ আছে আৰু পিছে পিছে আমি গৈ আছোঁ আৰু তেওঁলোক যাবগৈ, আমি ৰখি পেলাই কিবা খাব লাগিব, কৈছোঁ খাবলৈ ৰখিমগৈ। পেলাই এতিয়া ডিজি হোটেল পাই গ'লোহি আৰু এখন গাড়ীখন আৰু এইফালে হৈছে হোটেলখন। এখন ডিজি হোটেল, ইয়াত খাব পাৰিব বহুত কম দামত, বহুত ভাল খানা। গতিকে বলক এতিয়া ভাত খাবলৈ যাওঁ। আমি এতিয়া আহি আছিলোঁ আৰু ডাইৰেক্ট ডিজি হোটেললৈকে গৈ আছিলোঁ। মানে আমি আমাৰ যিটো ৰাস্তা সেইটো পাৰ কৰি পেলাই মৰাণৰ ৰাস্তাত গৈছিলোঁ ডিজি হোটেলত ভাত খাম বুলি, কিন্তু তেতিয়া তাত আজি ভাত নাই বোলে, খানাই খতম হৈ থাকিলে। গতিকে আজি অলপ দিন বেয়া আৰু এতিয়া গতিকে বেলেগ এখনলৈ যাওঁ, এফালে চাওঁ ক'ত কি খাব পাৰি। গতিকে কিবা এটা খাওঁ, ভোক লাগিছে যিহেতু সময় হৈ গ'ল। খানা আহি গ'ল, অমলেট, ভাত। এতিয়া আমি ভাত খাই পেলাই ওলাই আহি গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ। এতিয়া আমি ধেমাজি পোৱাগৈ নাই আৰু এতিয়া সময় হৈ গ'ল প্ৰায় 6:20 আৰু আমাৰ এতিয়া ইয়াৰ পৰা আৰু 2.5 ঘণ্টা লাগি যাব চাগে আমাৰ বিহপুৰীয়া পাওঁতে আৰু বিহপুৰীয়া পোৱাৰ আগতে মানে আমাৰ লখিমপুৰ পাৰ হৈ পেলাই এটা চিলনীবাৰী বুলি এটা জেগা আছে, তাতে আমাৰ দেখাইছিলোঁ যে বহু ঘৰ হয়। গতিকে তাতে কিছুমান বস্তু নমাই দিব লাগিব। নমাৰ পিছত আমি বাকীকেইটা বস্তু আমাৰ বিহপুৰীয়াত নমামগৈ, মানে আমাৰ ঘৰৰ ওচৰতে, যিহেতু পেহী ঘৰ আমাৰ ঘৰৰ ওচৰতে। গতিকে এতিয়া বলক আমি গৈ থাকোঁ আৰু কিনো ক'ম, আজি অকণমান লৰালৰি হ'ল আৰু একেবাৰে শেষত মানে ভাত খোৱা লৈ পেলাই অকণমান দিগদাৰ হৈছিলে আৰু মানে যিহেতু আমি ডিজি ধাবাত খাম বুলি পেলাই গ'লোঁ, নাপালোঁ খাবলৈ। তাৰপৰা ইখনত আহিলোঁ, ইখনতো আকৌ মাংস নাই, কিনি খাবলগীয়া হ'ল। সেইটোকে আৰু অকণমান দেৰি হৈ যোৱাৰ কাৰণে ভাত খাবলৈ অকণমান দেৰি হৈ গৈছিলে। বাকী একো নাই, ভাত খালোঁ ধুনীয়াকৈ, খাই পেলাই এতিয়া আমি আহি আছোঁ আৰু এতিয়া বলক আমি গৈ থাকোঁ ধুনীয়াকৈ, একেবাৰে আগত লগ পাই আছোঁ আৰু এইটো নামিব দিয়ক। আমি এতিয়া বৌহঁতৰ ঘৰৰ পৰা মালখিনি নমাই পেলাই আহি গ'লোঁ আৰু ধুনীয়াকৈ চাহ একাপ খাই পেলাই ওলাই আহিলোঁ। আৰু এতিয়া আমাৰ বিহপুৰীয়াত আমাৰ স্কুটিখন নমাবলৈ আছে, ফ্ৰিজটো নমাবলৈ আছে, কেইটামান বস্তু আছে আৰু আমাৰ বিহপুৰীয়া মানে আমাৰ ঘৰৰ ওচৰতে। এতিয়া সময়টো 10টাই বাজিল আৰু আমি আহি পেলাই এতিয়া আমাৰ বিহপুৰীয়া টাউন পাই গ'লোহি আৰু এখন বিহপুৰীয়া টাউন এতিয়া আমি সোমাই আছোঁ। গতিকে এইখিনি মাল খালী কৰিম, খালী কৰি পেলাই যামগৈ আৰু বলক। এতিয়া এয়া নমাই আছোঁ আমি লাষ্ট মালখিনি। স্কুটিখন আছে, পিছে এখন চোফাখন আছে, নমাব লাগিব। এতিয়া আমাৰ গোটেই গাড়ীখন খালী হৈ গ'ল আৰু আমি খালী কৰি পেলাই ঘৰলৈ আহি আছোঁ। আৰু আজি আমি গৈছিলোঁ টেঙাখাটলৈ, বিহপুৰীয়াৰ পৰা টেঙাখাট। আচলতে ঘৰৰ বস্তু কৈছোঁ, নিজৰে বস্তু আচলতে আমাৰ সম্পৰ্কীয় পেহীৰ দাদা আৰু বৰ বস্তু আছিলে, তাৰপৰা লৈ আহিবলগীয়া হ'ল ইয়ালৈ। গতিকে ইয়াৰ পৰা আজি তালৈ কিলোমিটাৰটো আছিলে 185 কিলোমিটাৰ আৰু অল টোটেল মিলাই পেলাই 370 মানে 370 কিলোমিটাৰ হ'লগৈ আৰু 370 কিলোমিটাৰ আমি আচলতে আজি ভাড়াটো হৈছে 7,500 টকা লোৱা হ'ল এই ভাড়াটো, বাকী ইমানেই। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ত। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বাই বাই, আকৌ লগ পাম নতুন ভিডিঅ'ত।